কোন রাখবো? হ্যাঁ মালিক কোন রাখবো? মালিক কে রাস্তা বেঁধে দিব মালিকের ড্রেনের টাকা তো রাখবো। মালিক রাস্তা বেঁধে অসম মালাৰ অধীনত ডাঙাইগাঁৱৰ পৰা কীৰ্তনপাৰালৈ যিটো ৰাস্তা বৰ্তমান হৈ আছে, কীৰ্তনপাৰা মাছ পলিক্লিনিক আৰু জামে মছজিদৰ সন্মুখত যিখিনি ৰাস্তা, এইখিনি হেইটটো বঢ়াই দিলে, চেণ্ড গ্ৰেভেল পেলাই দিছে। দিয়াৰ লগে লগে এই পানীখিনি কলৈ যাব তাৰ কোনো মেনেজমেণ্ট নকৰাকৈ চেণ্ড গ্ৰেভেল দিয়াৰ লগে লগে পানীখিনি গোটেইখিনি পূবমুখী আমাৰ কুকিলা গোলাপাৰা যোৱা যিখন PMGS ৰাস্তা, PWD ৰাস্তা, এই ৰাস্তাত মানে পানী জমা হৈ আছে। এটলিষ্ট 1.5 ফুটমান পানী হৈছে, ল'ৰা ছোৱালী যাবই নোৱাৰে। দোকানৰ আশে পাশেদি কোনোবা মতে তেওঁলোকে খোজকাঢ়ি স্কুললৈ যায়। গতিকে বিৰাটে অসুবিধা হৈছে। ৰাস্তা ঘাট একেবাৰে পানীৰ কমচে কম 1.5-2 ফুট পানী হৈছে। গতিকে কেনেকৈ যাব? গতিকে বিৰাট অসুবিধা হৈছে। ল'ৰা ছোৱালী, স্কুলীয়া ল'ৰা ছোৱালী বিশেষকৈ বেছি অসুবিধা হৈছে। বাকীখিনি আমি যিবোৰ বাইক চাইক লৈ যাওঁ, এইখিনি লৈ যাওঁ ধৰক মানে অসুবিধাটো হয়েই, কিন্তু পানী ছিটিকি যাই পেলাই দোকানদাৰ যিকেইটা আছে, দোকানদাৰৰ দোকানে বন্ধ হৈ আছে। গতিকে মই প্ৰশাসনক তথাই মাননীয় DC মহোদয়ক অনুৰোধ জনাম যে তেখেতে যাতে ইমিডিয়েট এই ব্যৱস্থাখিনি, য'ত আমাৰ এই বৃহত্তৰ অঞ্চলৰ যোৱা অহাৰ এটাই ৰাস্তা, ইয়াৰ পৰা কলগাছিলৈকে যি ৰাস্তা, এই ৰাস্তাত একেবাৰে যোৱাৰ অৱস্থাৰ অনুপযোগী। দুর্ঘটনা হওয়ার সম্ভাবনা আছে নাকি? নাই, দুৰ্ঘটনা কেইবাবাৰো হৈছে। তাতে পানী একেবাৰে তলত কিমান পানী আছে নাজানে, হয়তো তলত অকণমান চেণ্ড গ্ৰেভেল লোকেল দোকানদাৰকেইটাই দিছিলে, গতিকে সেইবোৰ পিছলি যায়, মানে একেবাৰে পানীত মানে বণ্ডিং নাই। গতিকে ছাইড লোৱাতে টাৰ্ণ লোৱাতেই পৰি যায়। কেইবাটাও স্কুটাৰ, ল'ৰা ছোৱালী, স্কুলৰ ল'ৰা ছোৱালী ভিজি জিকি তাৰ ঘৰলৈ গুচি গৈছে, স্কুল এটেণ্ড কৰিব পৰা নাই। মালিক কোন রাখবো? হ্যাঁ মালিক কোন রাখবো? মালিক কে রাস্তা বেঁধে দিব মালিকের ড্রেনের টাকা তো রাখবো। মালিক রাস্তা বেঁধে মালিক কোন রাখবো? হ্যাঁ মালিক কোন রাখবো? মালিক কে রাস্তা বেঁধে দিব মালিকের ড্রেনের টাকা তো রাখবো। মালিক রাস্তা বেঁধে